নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ খবৰ কিয়নো অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান ৰাজ্যিক কেবিনেটৰ এটা গৌৰৱৰ খবৰ অসমবাসীৰ বাবে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি কেন্দ্ৰীয় কেবিনেটত অসমীয়া ভাষাক লৈ ঐতিহাসিক সিদ্ধান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মৰ্যাদাই অসমীয়া ভাষাক এক নান্দনিক অলংকাৰ পিন্ধালে এই সিদ্ধান্তৰ দ্বাৰা আমাৰ মাতৃভাষা জগত সভালৈ যাব প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই টুইট অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কেন্দ্ৰীয় কেবিনেটৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ বিজেপিৰ আমোলত অসমত ৰামদেৱৰ সাম্ৰাজ্য বিস্তাৰ ৰামদেৱৰ সাম্ৰাজ্যৰ সেই বিশেষ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে মিৰ্জাত পতঞ্জলি ৱেলনেছ চেণ্টাৰ বালিপাৰা 350 বিঘা ভূমিত ৰাজ সাহায্যালয় ফুড পাৰ্ক চিৰাঙত 3828 বিঘা ভূমিত CBHC স্কুল গোশালা ফাৰ্ম কুমাৰিকাটাত 119 বিঘাৰ বাঁহ খেতি CBHC স্কুল গোশালা হাজাৰ বিঘা ভূমিত পাম খেতিৰ অনুমোদন বাবা ৰামদেৱৰ সাম্ৰাজ্য বিস্তাৰ হৈছে অসমত সেই তালিকা ইতিমধ্যে বিৰোধীয়ে প্ৰকাশ কৰিছে 500 টকা ডিম গ্যাস সিলিন্ডার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার এক বৃহৎ ঘোষণা নির্বাচনী প্রচার সভাত এই ঘোষণা লাখ লাখ লোকক উদ্দেশ্যি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার ঘোষণা 500 টকাত গ্যাস সিলিন্ডার দিয়ার প্রতিশ্রুতি দিলে মুখ্যমন্ত্রীয়ে মহিলাক মাখে 2100 টকা দিয়ার ঘোষণা হিমন্ত বিশ্ব শর্মার নতুনকৈ 2 লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদানৰো আশ্বাস লোকাৰণ্য সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যিয়ে প্ৰতিশ্ৰুতি দিছো সকলো পূৰণ কৰিম বুলি মন্তব্য হিমন্তৰ অসমত নহয় হাৰিয়ানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাক দিলে এই প্ৰতিশ্ৰুতি লাখ লাখ লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা এটা পলিটিক্যাল ব্ৰেকিং নিউজ নীতিশ কুমাৰক বিশ্বাসত ল'ব পৰা নাই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে বিজেপিৰ গাদী সুৰক্ষিত কৰিবলৈ বিহাৰত বিকল্পৰ ৰাজনীতি নেকি নীতিশ কুমাৰে যাতে সংগ এৰিব নোৱাৰে তাৰ বাবে মোদীৰ নতুন ৰণনীতি আৰম্ভ বিহাৰত আৰম্ভ কৰিছে নতুন ৰণনীতি বিহাৰত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জনসুৰজৰ IPS অনন্ত মিশ্ৰক লগত লৈ প্ৰশান্ত কিশোৰে আৰম্ভ কৰিলে নতুন ৰাজনৈতিক দল নীতিশ কুমাৰক বিশ্বাসত ল'ব পৰা নাই বিজেপিয়ে লালু নীতিশৰ বিকল্প হিচাপে প্ৰতিষ্ঠা লাভৰ চেষ্টা নতুন ৰাজনৈতিক দল জনসুৰজৰ তাৰ পিছতেই চৰ্চাত আহিছে বিজেপিয়ে এতিয়াও বিশ্বাসত ল'ব পৰা নাই নেকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিজেপিৰ নিৰ্দেশতেই প্ৰশান্ত কিশোৰে আৰম্ভ কৰিছে নেকি নতুন ৰাজনৈতিক দল চৰ্চা আৰম্ভ নীতিশ তেজস্বীক শক্তিহীন কৰাৰ লক্ষ্য বিজেপিৰ নীতিশ কুমাৰক লৈ যেন চিন্তা বাঢ়িছে মোদী আৰু অমিত শাহৰ নৰেন্দ্ৰ মোদী আৰু অমিত শাহে বাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ চিন্তা কৰি থাকে টেনচনত থাকে যিকোনো মুহূৰ্তত এই দুজন কিংমেকাৰে পাভলুটি মাৰিব পাৰে সেয়ে বিহাৰত এতিয়া বিকল্প বিচাৰিছে নীতিশ কুমাৰৰ বিজেপি চৰকাৰে সেয়ে নীতিশ কুমাৰৰ বিকল্প হিচাপে বিজেপিৰ নিৰ্দেশত নতুন দল বিহাৰত নীতিশ কুমাৰে যাতে বিজেপিৰ সংগত ত্যাগ কৰিব নোৱাৰে তাৰ বাবে যেন নতুন দল বিহাৰৰ ৰাজনীতিত নীতিশ কুমাৰক শক্তিহীন কৰিলে বিজেপিৰ সংগ এৰিবলৈ সাহস নকৰে নীতিশ কুমাৰে যাৰ বাবে প্ৰশান্ত কিশোৰৰ নতুন দলৰ উত্থান হোৱাটো বিচাৰিছে বিজেপিয়ে অকলেই RJDয়ে চৰকাৰ গঠন কৰিলে বিজেপিৰ সংগ এৰিব পাৰে নীতিশ কুমাৰে বিহাৰত পূৰ্বৰ জনপ্ৰিয়তা নাই নীতিশ কুমাৰৰ অকলেই চৰকাৰ গঠন কৰাটো হয়তো অসম্ভৱ হ'ব জেডিউৰ নীতিশ কুমাৰৰ বাবে পূৰ্বতকৈ জনপ্ৰিয়তা বাঢ়িছে তেজস্বী যাদৱৰ বিহাৰত হয়তো গাদী ৰক্ষাৰ স্বাৰ্থত তেজস্বীৰ মিত্ৰতা হ'ব পাৰে নীতিশ কুমাৰৰ সৈতে মিত্ৰতা হ'লেই বিজেপিৰ সংগ এৰিব নীতিশ কুমাৰে সেয়ে বিচৰা নাই বিজেপিয়ে যাৰ বাবে বিকল্প যাৰ বাবে প্ৰশান্ত কিশোৰৰ উত্থান হোৱাটো বিচাৰিছে বিজেপিয়ে যাতে কিংমেকাৰ নীতিশ কুমাৰে পাভলুটি মাৰিব নোৱাৰে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ নিদিলে প্ৰিয়ংক খাৰ্গেৰ প্ৰশ্নৰ উত্তৰ দিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই অহা কেইটামান বছৰত অসম কৰ্ণাটকতকৈ আগুৱাই যাব অসম বিৰোধী চক্ৰৰ নিৰ্দাসৰণ হৈছে কংগ্ৰেছৰ দিনৰ কুপ্ৰশাসনৰ ক'লা দাগ অসমৰ সকলো ক্ষেত্ৰৰ পৰা আঁতৰি গৈছে বুলি প্ৰতিক্ৰিয়া মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰিয়ংক খাৰ্গে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যিকেইটা প্ৰশ্ন কৰিছিল সেই প্ৰশ্নকেইটাৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে মন্ত্ৰী পীয়ুষ হাজৰিকাই দিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই কৈছে কেইটামান বছৰতেই অসম কৰ্ণাটকতকৈ আগুৱাই যাব উন্নত হ'ব অসম কৰ্ণাটকতকৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই এইদৰে প্ৰিয়ংক খাৰ্গেক উত্তৰ দিয়ে আন এটা পলিটিক্যাল ব্ৰেকিং বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে যোগ কৰিলে কংগ্ৰেছত ফলাফলৰ পূৰ্বেই হাৰিয়ানাৰ পৰা বিজেপিয়ে পালে ডাঙৰ আঘাত এঘণ্টাৰ পূৰ্বে বিজেপিৰ হৈ প্ৰচাৰ চলাই এঘণ্টাৰ পাছত কংগ্ৰেছত যোগদান প্ৰচাৰ অভিযানৰ অন্তিম দিনত বিজেপি নেতাৰ কংগ্ৰেছ যোগদানে কি ইংগিত দিলে কংগ্ৰেছত পুনৰ শক্তি বৃদ্ধি পাইছে হাৰিয়ানাত এঘণ্টা পূৰ্বে বিজেপিৰ হৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰা প্ৰাক্তন সাংসদে কংগ্ৰেছত যোগ দিলে এঘণ্টাৰ পাছতেই প্ৰাক্তন সাংসদগৰাকী কংগ্ৰেছত যোগ দিয়াৰ লগে লগে বিজেপিত লাগিছে হাহাকাৰ হাৰিয়ানাত পৰৱৰ্তী খবৰ বাদ পৰিল আত্মনিৰ্ভৰ ভাৰত এইবাৰ বিজেপিয়ে হ'ব আত্মনিৰ্ভৰ বিজেপিৰ আত্মনিৰ্ভৰ সিদ্ধান্তক লৈ ক্ষোভিত সংগী দল বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ মন মেলিছে মিত্ৰতাত থাকিও অকলে নিৰ্বাচন খেলাক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ আন সহযোগী দলসমূহ বাদ পৰিল আত্মনিৰ্ভৰ ভাৰত অভিযান এতিয়া বিজেপিয়ে হ'ব খুজিছে আত্মনিৰ্ভৰ বিজেপিৰ এই আত্মনিৰ্ভৰ সিদ্ধান্তক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিজেপিৰ সহযোগী দলসমূহ যিকোনো মুহূৰ্তত বিজেপিৰ সহযোগী দলসমূহে বিজেপিৰ সংগ এৰিব পাৰে আন এটা ব্ৰেকিং নিউজ মহাত্মা গান্ধীকো তাচ্ছিল্য কংগনা ৰানাউতৰ গান্ধী জয়ন্তীত জাতিৰ পিতাক চৰম অপমান বিজেপি সাংসদ কংগনা ৰানাউতৰ দেশৰ পিতৃ নহয় দেশৰ সন্তান আছে লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনোৱা পোষ্টত জাতিৰ পিতা মহাত্মা গান্ধীক উদ্দেশ্যি তাচ্ছল্যসূচক মন্তব্য বিজেপিৰ সাংসদ কংগনা ৰানাউতৰ জাতিৰ পিতা মহাত্মা গান্ধীক এইবাৰ চূড়ান্ত অপমান কংগনা ৰানাউতৰ এই বিতৰ্কিত মন্তব্যৰ পিছতেই এতিয়া সৃষ্টি হৈছে বিতৰ্ক সমগ্ৰ ভাৰতবৰ্ষতেই জাতিৰ পিতা মহাত্মা গান্ধীক তুচ্ছ তাচ্ছল্য কৰা কংগনা ৰানাউতৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে বিজেপিয়ে সেয়া হ'ব সময়ত লক্ষণীয় পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰপ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশৰ পাছতো কিদৰে চলিছে সুপাৰী সিন্ডিকেট অসমত অবৈধ সিন্ডিকেটৰ আৰত থকা মহন্ত উপাধি থকা লোকজন কোন প্ৰশ্ন অখিল গগৈৰ হৰপ বিধায়ক অখিল গগৈ কোন মন্ত্ৰীৰ আশীৰ্বাদত অসমৰ মাজেৰে পাৰ হয় বাৰ্মিজ সুপাৰী কেনেকৈ সুপাৰীৰ মাজেৰে অসমেদি পাৰ হয় ড্ৰাগছ প্ৰশ্ন অখিল গগৈৰ পুনৰ সুপাৰী সিন্ডিকেটক লৈ এইদৰে হৰপ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশৰ পাছতো অসমেদি কেনেকৈ পাৰ হয় সুপাৰী আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতবৰ্ষক হিন্দুৱে নিৰ্মাণ কৰিছিল আৰু হিন্দুৱেই ভাৰতবৰ্ষক সুপাৰ পাৱাৰ দেশ বনাব এদিন ৰাহুল বাবাক দেশৰ জনতাই খটাকটকৈ আমেৰিকালৈ পঠাই দিব ৰাহুল গান্ধীক লৈ পুনৰ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল বাবাই যতেই যায় তাতে মিছা কথা কৈ আছে ৰাহুলে ভাৰতত ৰাজনীতি কৰি লাভ নাই ৰাহুল বাবাৰ ৰাহুল গান্ধীক লৈ এইদৰে কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু সমাজক ভাগ কৰিব বিচাৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে গুৰুতৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ যদি সাহস আছে মুছলমান সমাজক ভাগ কৰি দেখুৱাক ৰাহুল গান্ধীয়ে প্ৰশ্ন প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণক লৈ ভাৰতজুৰি চৰ্চা আৰম্ভ হৈছে পুনৰ ৰাহুল গান্ধীক লৈ বিতৰ্কিত মন্তব্য
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীক লৈ হাৰিয়ানাত কংগ্ৰেছে কাহানিও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছ দলে হাৰিয়ানাত ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ এইদৰে মন্তব্য দেশত কংগ্ৰেছৰ চৰকাৰ নথকা হলে 70 বছৰ পূৰ্বেই ৰাম মন্দিৰ নিৰ্মাণ হলে হয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতৰ বিভিন্ন প্ৰান্তত বাবৰ ৰূপী মানুহ লুকাই আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাবৰ ৰূপী মানুহবোৰক গতিয়াই বাহিৰ কৰি দিব লাগে বুলি হুংকাৰ প্ৰদান কৰিছে পূৰ্বতে অসমত প্ৰতিটো নিৰ্বাচনৰ আগে আগে পাকিস্তান বাংলাদেশ জিন্দাবাদ শ্লোগান শুনিবলৈ পোৱা গৈছিল কিন্তু এতিয়া সেই শ্লোগান নাই কিন্তু যোৱা 3 বছৰত আমি প্ৰেম আৰু মৰম দিলো সেই সকল লোকক এতিয়া তেওঁলোকে পাকিস্তান বাংলাদেশ জিন্দাবাদ দিয়া পাহৰি গ'ল বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে ৰাহুল গান্ধীক লৈ কৰিছে বিতৰ্কিত মন্তব্য হাৰিয়ানাত যিসকল লোকে পাকিস্তান জিন্দাবাদ শ্লোগান দিছে সেই মানুহবোৰক চিনাক্ত কৰি গতিয়াই বাহিৰ কৰি দিব লাগে ইজৰাইলত যি ধৰণে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একশ্যন চলিল একে ধৰণে ভাৰততো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব হাৰিয়ানাত কংগ্ৰেছ জিকিলে সমগ্ৰ হাৰিয়ানাতে মুকলিকৈ পাকিস্তান জিন্দাবাদ শ্লোগান দিব পাকিস্তানবাদীক গতিয়াই বাহিৰ কৰিবলৈ হলে হাৰিয়ানাত বিজেপি চৰকাৰ হ'বই লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ হাৰিয়ানালৈ আহি ৰাহুল গান্ধীয়ে সংবিধান নেদেখুৱা হ'ল সংৰক্ষণৰ কথা নুকোৱা হ'ল ৰাহুল গান্ধীয়ে হাৰিয়ানা নিৰ্বাচনৰ মাজত ৰাহুল গান্ধীয়ে কেৱল কৈছে মিছা কথা কংগ্ৰেছক পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া মানুহকে লাগে কাৰণ সেই সকল মানুহ কংগ্ৰেছৰ বাবে সম্পত্তি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীক লৈ পুনৰ বিতৰ্কিত মন্তব্য কৰি ভাৰতজুৰি চৰ্চা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ দুখীয়া মানুহক তেজ সুখী খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে খুব আমি পুৰণি মিটাৰ ব্যৱহাৰ কৰিম নে নতুন স্মাৰ্ট মিটাৰ লগাম সেয়া আমাৰ নিজস্ব অধিকাৰ অসমৰ কিমানটা চৰকাৰী অফিচ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত স্মাৰ্ট মিটাৰ লগাইছে উত্তৰ দিয়ক এপিডিচিএলে আৰু অসম চৰকাৰে সাধাৰণ মানুহক মাধমাৰ খুদাই স্মাৰ্ট মিটাৰৰ জৰিয়তে বিল বঢ়াই লুটিপুটি খাই বিলাসী জীৱন কটাব বিচাৰিছে মন্ত্ৰী সাংসদে ৰাইজৰ ঘৰত 2 নম্বৰী কৰি জোৰ জবস্তি ডকাইত ৰূপী স্মাৰ্ট মিটাৰ লগাইছে এপিডিচিএলে ৰাইজৰ সমস্যা হলে চৰকাৰ নাকত তেল দি শুই থাকে আমাক স্মাৰ্ট মিটাৰ নালাগে নিজৰ লগতে ৰাখক স্মাৰ্ট মিটাৰ পুলিচৰ ভয় দেখুৱাই লাভ নাই এপিডিচিএলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে খুব গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমি হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয় অসমৰ সংখ্যালঘু মুছলমানসকল হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয় মিয়া মুছলমানক গালি দি দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ কোনো শক্তিয়ে ইছলাম ধৰ্মৰ ক্ষতি কৰিব নোৱাৰে পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ইছলাম ধৰ্মৰ ক্ষতি কৰিব পাৰিব আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰিব কোনো ব্যক্তিয়েও ইছলাম ধৰ্মৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে অসমতেই এতিয়ালৈকে এনআৰচিৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই কিন্তু বেলেগ ৰাজ্যত গৈ এনআৰচিৰ কথা কৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কিমানজন মানুহক বাংলাদেশত গতিয়াই পঠিয়াব পাৰিছে তাৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কিমানজন লোকক পঠালে বিদেশত বিশ্বৰ বহু শক্তিশালী দেশেও ইছলাম ধৰ্মৰ একো কৰিব নোৱাৰিলে ইছলাম ধৰ্মীয় অনুষ্ঠানসমূহ সম্পূৰ্ণভাৱে সমাজ ব্যৱস্থাত চলে চৰকাৰী কোনো ইয়াত হস্তক্ষেপ নকৰে এই অনুষ্ঠানবোৰত কেৱল ধৰ্মীয় শিক্ষা গ্ৰহণ কৰাই নহয় লগতে সাধাৰণ শিক্ষাও গ্ৰহণ কৰা হয় আমি কাৰো গোলাম হৈ জীয়াই থকা নাই মুখ্যমন্ত্ৰীয়ে যিটো ক'ব সেইটোৱে গ্ৰহণযোগ্য হ'ব
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয়তা পাবৰ বাবে আবুল তাবুল বকি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল সংখ্যালঘু সংগ্ৰাম পৰিষদ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য। অসমত ধৰ্মীয় মেৰুকৰণ কৰি অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাক অন্তত শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। আমিওতো মানুহ, আমিওতো কোনো বেলেগ প্ৰাণী নহয়। আমি জীৱ জন্তুৰ দৰে নহয় যে যিটো ক'ব সেইটোৱেই মানি ল'ম আমি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিক। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। সংবাদ মাধ্যমৰ আগত ঘোষণা, মৰিয়নি সমষ্টি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু ৰূপজ্যোতি। বনাঞ্চলৰ মাটি দখলৰ প্ৰমাণ দিলে মুহূৰ্ততে বিধায়ক পদ এৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঘোষণা কৰিছে সংবাদ মাধ্যমৰ আগত। কৃষক মুক্তি আৰু অখিল গগৈৰ ৰাইজৰ দল এটা দালাল দল বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। সংবাদ মেল পাতি এই মন্তব্য মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। গিবন অভয়াৰণ্যত তেল খননৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা প্ৰতিবাদ এক হস্তীয়া ৰাজনীতি বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। প্ৰমাণ দিব পাৰিলেই মুহূৰ্ততে বিধায়ক পদ এৰিব ৰূপজ্যোতি কুৰ্মীয়ে। গিবনৰ ভিতৰত কোনো ধৰণৰ তেল খনন নহয়। গিবন অভয়াৰণ্যত তেল খননৰ পূৰ্বে ৰূপজ্যোতি কুৰ্মীক মাৰি পেলাব লাগিব, তাৰ পাছতহে গিবনত তেল খান্দিব পাৰিব, এই মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। বেদান্ত কোম্পানীক বনাঞ্চলখনত তেল আছে নে নাই চাবলৈহে অনুমতি দিছে, খননৰ বাবে অনুমতি দিয়া নাই কোম্পানীটোক। হস্তীয়া ৰাজনীতি কৰিছে অখিল গগৈয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈক দালালিৰ কাম বন্ধ কৰিবলৈ সকিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। অন্যথা পৰিস্থিতি ভয়ংকৰ হোৱাৰ দিশে গতি কৰিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক ৰূপজ্যোতি কুৰ্মীয়ে। সংবাদ মাধ্যমৰ আগত মন্তব্য মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মিয়া শ্ৰমিক উজনিলৈ নহয়, গৈছে চেন্নাই আৰু কেৰালালৈ। উজনি অসমত মিয়া শ্ৰমিক এতিয়া যোৱা নাই। মিয়া শ্ৰমিকসকল উজনিৰ পৰিৱৰ্তে গৈছে চেন্নাই কেৰালালৈ। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিছে AIUDFৰ বিধায়ক আমিনুল ইছলাম। চান্দা গুণ্ডা টেক্স লোৱা নেতাক সমাজত কেতিয়াও গ্ৰহণ নকৰে। টেক্স লোৱা নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে নলয় ব্যৱস্থা। টিট ফৰ টেট হ'ব নালাগে। আমিনুল ইছলামৰ মন্তব্য, মিয়া শ্ৰমিকৰ নিৰাপত্তাৰ অভাৱ হৈছে উজনি অসমত। মিয়া শ্ৰমিক উজনি অসমত গ'লে অত্যাচাৰ কৰিলে কোন হ'ব দায়ী? মিয়া শ্ৰমিকসকল এতিয়া উজনি অসম নহয়, গৈছে চেন্নাই কেৰালালৈ। শাস্তি দিয়া বাংলাদেশী বুলি কোৱা বিষয়টো সমাজক নিৰাপত্তা নিদিয়ে। উজনি অসমলৈ মিয়া যাবলৈ নিদিয়া প্ৰসংগত এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ। বিজেপিৰ পৰৱৰ্তী সভাপতিক পদক লৈ বিপৰীত মেৰুত RSS আৰু মোদী শ্বাহ। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ হাতৰ মুঠিত থকা লোকক সভাপতি হ'বলৈ নিদিয়ে RSSে। পুৰণি RSS নেতা সঞ্জয় যোশী আৰু বসুন্ধৰা ৰাজেৰ নাম উচ্চাৰিতৰ পৰিৱৰ্তে সভাপতি পদৰ বাবে RSSৰ পচন্দৰ দুই নেতাৰ সৈতে সুসম্পৰ্ক নাই মোদী আৰু শ্বাহৰ। অমিত শ্বাহে নাগপুৰলৈ দৌৰি দৌৰি ফুৰিছে যদিও কাম দিয়া নাই, কোনো প্ৰচেষ্টাই বিজেপিক আৰু RSSৰ প্ৰয়োজন নাই বুলি নিৰ্বাচনৰ সময়ত JP নাড্ডাই কোৱা মন্তব্যৰ বাবেই আকুৰগুজ RSS নেতৃত্ব। অজিত কুমাৰ ভূঞা এই মন্তব্য। দিবলৈছো বতৰক লৈ এটা জৰুৰী খবৰ। আগন্তুক 5 দিনলৈ অসমত হ'ব নেৰা নেপেৰা বৰষুণ, এলাৰ্ট জাৰি কৰা হৈছে। ইতিমধ্যে কেইবাখনো জিলাত আৰম্ভ হৈছে বৰষুণ। অসমৰ 6খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। বৰষুণৰ লগতে ধুমুহা গাজনি ডেৰকনি চলাব ঘণ্টা। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 5 দিনলৈ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নক মই সমৰ্থন কৰিছোঁ। মই দেখিছোঁ গালি পাৰি লাভ নাই। মই বিজেপিৰ সদস্য হোৱা নাই। সঁচা কথা, দিনকাল যুগ চাই বিজেপিত যোগদান কৰিব বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ। মুখ্যমন্ত্ৰীৰ উন্নয়নকহে সমৰ্থন কৰিছে কায়স্থই। মন্তব্য বিধায়ক কমলাক্ষ দে পুৰুকায়স্থৰ।